চৰ গুৰ ঘোচাৰ পিছত এইবাৰ আজমলৰ কান্দোন ভৰিৰ তলৰ মাটি হেৰুৱাৰ ভয়ত ত্ৰস্তমান আজমলৰ নতুন নাটক আজমলৰ যেন মূৰৰ কামোৰণি তিনি গগৈও তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণলৈ মাজত মাত্ৰ এটা দিন দেওবাৰে অন্ত পৰিল নিৰ্বাচনী প্ৰচাৰত কিন্তু এইবাৰ যেন জমি উঠিল ধুবুৰীৰ ৰাজনীতি ধুবুৰীত কাৰোবাৰ বাবে যদি সন্মানৰ যুঁজ কাৰোবাৰ বাবে আকৌ অস্তিত্ব ৰক্ষাৰ যুঁজ এনে চৰ্চাৰ মাজতে দেওবাৰে নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰাৰ পূৰ্বে দেখা গ'ল কেইবাজনো হাই প্ৰফাইল নেতা প্ৰাৰ্থীৰ কেইবাটাও হট ডায়লগ প্ৰথমেই বলক ধুবুৰীৰ লক্ষীপুৰলৈ দেওবাৰে লক্ষীপুৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ হঠাৎ সভাৰ মাজতে উচুপি উঠিল মৌলানা বদৰুদ্দিন আজমল উচুপি ৰাইজক উদ্দেশ্যি আজমলে ক'লে মেডিকেল ডক্টর বানানোর চেষ্টা করতেছি আমি আইএস আইপিএস ডিসি এসপি বানানোর চেষ্টা করতেছি আমি বড় বড় উকিল বানানোর চেষ্টা করতেছি এটাই আমার পাপ কংগ্রেসি 100 না 1000 করে শুনিয়ে রাখো এই পাপ যদি বদরুদ্দিনে করতে লাগে মরার আখেরি লা ইলাহা ইল্লাল্লাহ পর্যন্ত বদরুদ্দিন এই পাপ করব সভাৰ শেষত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত এইবাৰ আজমলৰ আক্ৰমণৰ লক্ষ্য তিনি গগৈ অখিল গৌৰৱ লুৰিণ গগৈ তিনি গুণ্ডা আখ্যা আজমলৰ তিনজন গুণ্ডা লাগিছে এজনৰ নাম হল অখিল গগৈ এজন নাম হল লুৰিণ জ্যোতি এজন নাম হল গৌৰৱ গগৈ তিনজন গুণ্ডা আনি আমাৰ সমষ্টিকে জয় কৰিব নোৱাৰে আনহাতে বিলাসীপাৰাতো এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ কংগ্ৰেছক ইণ্টাৰনেশ্যনেল চোৰ আৰু ৰকিবুল হুছেইনক ডকাইত আখ্যা দিলে আজমলে কংগ্রেস পার্টি ইন্টারন্যাশনাল চোর তোমরা এখন দেখছে যে এইখানে বহুত মাল আছে মুদ্রা আছে এইটা লুটার জন্য এখন রকিবুল সাহেব হোক ভূপেন বড়া হোক আরো যে বড় বড় নেতা রকিবুল ভাই আপনি একজন লুটেরা নিৰ্বাচনৰ প্ৰাক্ষণত আজমলৰ এনে আচৰণৰ মাজতে দেওবাৰে মানকাছাৰৰ হাতশিঙিৰ মাৰিত আজমলৰ ভেটিত কঁপনি তুলিলে অখিল গগৈ কেইবা হাজাৰ লোকৰ উপস্থিতিত এক বিশাল জনসভা সম্বোধন কৰি ৰকিবুল হুছেইনৰ হৈ এনেদৰেই প্ৰচাৰ চলালে অখিল গগৈ লগত কংগ্ৰেছৰ ডেৰ পদন এমপি লগত লৈ নৰেন্দ্ৰ মোদীক কেনেকে ধৰি আনহাতে চেঙাতো এক নিৰ্বাচনী সভাত অংশ লৈ বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হ'ল ৰকিবুল হুছেইন ৰকিবুলৰ দাবী আজমল AIDFক আঁতৰাব পাৰিলে 2 মাহৰ ভিতৰতে মুখ্যমন্ত্ৰী গাদীচ্যুত হ'ব ইফালে তৃতীয় পৰ্যায়ৰ প্ৰচাৰৰ অন্তিম দিনা বতৰে বিধি পথালি দিলে মুখ্যমন্ত্ৰী দেওবাৰে ধুবুৰী সমষ্টিৰ অন্তৰ্গত মানকাছৰ আৰু গোৱালপাৰাত দুখনকৈ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে হেলিকপ্টাৰ উৰাত ব্যাঘাত জন্মাত বাতিল কৰিবলগীয়া হয় এই ভ্ৰমণসূচী অৱশেষত ফোনযোগে উপস্থিত ৰাইজক সম্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে ঠিক সময়মতে আমি গুৱাহাটীৰ পৰা হেলিকপ্টাৰে উৰিছিলো কিন্তু গোৱালপাৰা আৰু ৰংজুলি দুধনৈ আকাশত বহুত বেছি মেঘ জমা হৈ থকাৰ কাৰণে পাইলটে হেলিকপ্টাৰখন উভতাই লৈ আহিলে ইলেকশ্যনৰ পিছতে লোকসভা ইলেকশ্যনৰ পিছতে এদিন মই গোৱালপাৰালৈ যাম আৰু আপোনালোকৰ লগত কথা বতৰা পাতিম সাউথ সালমাতো যাম মানকাছাৰতো যাম কথা বতৰা পাতিম এনেদৰে মাহজোৰা ব্যাপক প্ৰচাৰ আক্ৰমণ প্ৰত্যাক্ৰমণৰ মাজত দেওবাৰে অন্ত পৰিল তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান
এতিয়া নেতাৰ আবেগ নে ৰাইজৰ বিবেকে ধুবুৰীৰ ভৱিষ্যত নিৰ্ণয় কৰিব সেয়াহে বিচাৰ্যৰ বিষয় হ'ব। ব্যুৰ' ৰিপৰ্ট NKTV+।